নমস্কাৰ, সত্যৰঞ্জন বৰা। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি বসন্ত গোস্বামী ডাঙৰীয়াই যি মন্তব্য কৰিলে শেহতীয়াকৈ, মূলতঃ তেওঁ চৰ চাপৰিৰ মানুহে অসমীয়া কথা কয় বুলি কৈছে, অসমীয়া ভাষাক মাতৃভাষা বুলি কয় বুলি কৈছে। ঠিক আছে, কাৰণ সেইখিনি মানুহৰ নিজা ভাষা ক'তো নাই, তেওঁলোকৰ নিজা ভাষা নায়েই। কাৰণ তেওঁলোকে বংগত গ'লে বাঙালী, গুজৰাটত থাকিলে গুজৰাটী, মহাৰাষ্ট্ৰত থাকিলে মাৰাঠী, আৰু নেপালত থাকিলে তেওঁলোকৰ ভাষা হ'ব নেপালী, ব্ৰিটিছত যদি থাকে, ইংলেণ্ডত যদি থাকে তেওঁলোকৰ ভাষা হ'ব ইংৰাজী, আৰু আৰৱত তেওঁলোকৰ যিটো ইছলামৰ নিজৰ ভাষা সেইটো আৰবী। গতিকে অসমত তেওঁলোকে নিজৰ ভাষা অসমীয়া বুলি কোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু যদি আপুনি চায় 2011 চনৰ লোকপিয়ল মতে সেইবিলাকে নিজৰ মাতৃভাষাটো চিলেটী বুলি কৈছে। 29% বাঢ়িছে অসমত চিলেটী ভাষা কোৱা মানুহৰ সংখ্যা। সেইবিলাক কোন? সেইটো আমি চোৱাৰ প্ৰয়োজন আছে। সেই দোৱান কোনে ব্যৱহাৰ কৰে? কাৰণ বাঙালী ভাষী যিখিনি হিন্দু আছে, যাক আমি শত্ৰু বুলি ভাবোঁ, তেওঁলোকে নিজৰ মাতৃভাষাটো বাঙালী বুলি কয়। 2011 চনৰ লোকপিয়ল মতে, আপোনালোকে হয়তো নাজানে, মই শংকৰৰ দেশত অপ্ৰাসংগিক আজান বুলি মোৰ যিখন গ্ৰন্থ আছে তাত মই লিখিছোঁ, মাতৃভাষা মোৰ মাতৃৰ নিজৰ ভাষা, মোৰ অসমীয়া মোৰ নিজৰ মাতৃভাষা। সেই মাতৃভাষাত তথ্য আছে, আপোনালোকক লাগিলে মই দি দিম ইয়াতে। তাত স্পষ্টকৈ লিখা হৈছে 2011 চনত সেইখিনি মানুহে চিলেটীয়া বুলি কৈছে। চিলেটীয়া মানে চিলেটৰ, বাংলাদেশৰ চিলেটত যিটো দোৱান ব্যৱহাৰ কৰে সেইটো তেওঁলোকে এটা ভাষাৰ পৰ্যায়লৈ আনিব খুজিছে। সেইকাৰণে অসমত বাংলাদেশী মূলৰ সেইসকলে তেওঁলোকৰ মাতৃভাষাটো চিলেটী বুলি কৈছে। আমি হয়তো পঢ়া নাই বা পঢ়িছোঁ যদিও হয়তো আমি বুজা নাই। এক নম্বৰ। যি নহওক, আজি মই এইটোহে আলোচনা কৰিব খুজিছোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ বন্ধুবৰ, যে আমি কল খাই ভাল পাওঁ। কল আমি চবেই খাওঁ, নহয় সকলোৱে কল খাওঁ। কিন্তু কেতিয়াবা ভাবিছেনে, আমি কলটো পকা কলটো খাওঁ আৰু বাকলিটো এৰুৱাই পেলাই দিওঁ কিয়? যিটো বাকলি কলডিল হোৱাৰ পৰা, কলফুল হোৱাৰ পৰা, কলটো পকি আমাৰ হাতত আহি পোৱা পৰ্যন্ত যিটো বাকলি কলটোত লাগি থাকে, সেই বাকলিটো এৰুৱাই আমি পেলাই দিওঁ। তাৰপিছত আমি ভিতৰত থকা বগা কলটো খাওঁ। কাৰণটো কি? এইটো কলৰ প্ৰতি অন্যায়, কলৰ বাকলিটোৰ প্ৰতি অন্যায় হোৱা নাই জানো? যিটো বস্তু জন্মৰে পৰা কলটোৰ লগত লাগি আছিল, সেইটোক আমি যেতিয়া সময়ত ফলটো খোৱাৰ সময়ত আমি সেই বাকলিটো দলিয়াই পেলাই দিলোঁ। আঁতৰাই পেলালোঁ মানে দলিয়াই পেলালোঁ, নোহোৱা কৰি পেলালোঁ। অন্যায় হৈছেনে? নাই হোৱা। কি হৈছে ভাবিবচোন। ভাবিব নালাগে, ময়ে কৈছোঁ শুনক, এইটো অন্যায় হোৱা নাই। কাৰণ সেইটো কলৰ বাকলিটোৰ এটা প্ৰক্ৰিয়া, স্বাভাৱিক প্ৰক্ৰিয়া, প্ৰাকৃতিক প্ৰক্ৰিয়া। তেনেকৈ মই কোনোবা বড়োৰ ঘৰত জন্ম হৈছোঁ, কোনোবা কাৰ্বি, কছাৰী, নেপালী, মৰাণ, মটক, আহোম, চুতীয়া, কলিতা, কোচ বা অন্য যি নেপালী, বিহাৰী য'তে জন্ম হৈছোঁ, সেইটো মোৰ জন্মগত চিনাকি। সেই চিনাকি মোৰ কেতিয়াও সলনি হ'ব নোৱাৰে। যিহেতু মোৰ জন্মটো মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। মই বুলি নহয়, কোনো এজন ব্যক্তিয়ে ক'ত জন্ম হ'ব, তেওঁ দাসৰ ঘৰত জন্ম হ'বনে, কলিতাৰ ঘৰত জন্ম হ'বনে, গোস্বামীৰ ঘৰত জন্ম হ'বনে, শৰ্মাৰ ঘৰত জন্ম হ'বনে, কোনোবা গুপ্তাৰ ঘৰত জন্ম হ'বনে, কোনোবা বিশ্বেশ্বৰ ঘৰত জন্ম হ'ব, মুখাৰ্জীৰ ঘৰত জন্ম হ'ব, কোনোবা হুছেইনৰ ঘৰত জন্ম হ'ব, সেইটো কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰে, হয়নে? গতিকে যিজন ব্যক্তি য'ত জন্ম হৈছে তেওঁৰ সেই পৰিচয় থাকিবই, আৰু সেইটোৱেই তেওঁৰ প্ৰথম পৰিচয়। যেনেকৈ কল ফুলটোৰ পৰা আৰম্ভ কৰি কলৰ বাকলিটোলৈকে, কলৰ বাকলিটো আপোনাৰ হাতত ফলটো আহি পোৱাৰ আগমুহূৰ্তলৈকে কলৰ বাকলিটো লাগি থাকে, সেই চিনাকি আপোনাৰ লগত থাকিবই। কিন্তু কলৰ ফলটো যেতিয়া আমি খাওঁ, বাকলিটো আঁতৰাই দিওঁ, মানে যেতিয়া আমি এক বৃহৎ সমাজৰ কথা চিন্তা কৰিম, সেই বৃহৎ সমাজখনৰ মাজত মোৰ সেই জন্মগত পৰিচয়টো মই ক'ৰবাত আঁতৰাই থ'ব পাৰিব লাগিব। মই যদি কলিতা, মোৰ কলিতাৰ চিনাকি নহয় এইখন অসমীয়াত, এয়া মোৰ চিনাকি, তেতিয়া সেই কলৰ বাকলিটো আঁতৰাই মই হ'ম অসমীয়া। মই যদি বড়ো, মই যদি কাৰ্বি, মই যদি মিচিং, মই যদি কছাৰী, মই যদি আহোম, মই যদি আৰু কিবা বাঙালী, বিহাৰী, নেপালী, মাৰোৱাৰী আৰু যত যিমান আছে, সকলোৱে অসমৰ ভূমিত যেতিয়া থাকিব, তেতিয়া তেওঁ হ'ব লাগিব অসমীয়া। কাৰণ তেওঁৰ বাকলিটো তেওঁৰ ঘৰতহে। তেওঁ ঘৰত বাঙালী হওক, তেওঁ ঘৰত বিহাৰী হওক, তেওঁ ঘৰত মাৰোৱাৰী হওক, আৰু ভাল হওক,
এজন ভাল বড়ো মানুহ ভাল বড়ো হওক, এজন ভাল মিচিং হওক, যোগ্য মিচিং হওক, সুন্দৰ সোণোৱাল এজন হওক, সুন্দৰ মৰাণ মটক আহোম এজন যোগ্য হওক, নিজৰ ঘৰত নিজৰ চিন্তাত নিজৰ দৰ্শনত শক্তিশালী হওক। আমি বেয়া পাবলগীয়া একো নাই, আমি ভালেই পাব লাগিব। তেওঁলোকৰ ভাষা শক্তিশালী হওক, তেওঁলোকৰ ৰীতি নীতি শক্তিশালী হওক, তেওঁলোকৰ আচাৰ ব্যৱহাৰ সকলো শক্তিশালী হওক, কাৰণ সেইটো তেওঁলোকৰ জন্মগত অধিকাৰ, জন্মগত পৰিচয়, সেইটো আমি নষ্ট কৰিব নোৱাৰোঁ। কিন্তু যেতিয়াই আমি বৃহত্তৰ সমাজখনলৈ আহিম, অসমৰ প্ৰসংগ যেতিয়া আহিব, আমি অসমীয়া, কাৰণ এইটো অসমীয়া আপুনি মই সৃষ্টি কৰি লোৱা নাই, ই প্ৰকৃতিয়ে এক প্ৰাকৃতিক ব্যৱস্থাৰ মাধ্যমেৰে আমাক অসমত থকাখিনি অসমৰ মাটি পানী বায়ুৰ লগত যি একাত্ম হৈছে, অসমৰ মাটি পানী বায়ুৰ দ্বাৰা যিবিলাক মানুহৰ তেজ মাংস হৈছে সেইবিলাক অসমীয়া। তাৰ সিদ্ধান্ত তাৰ কি যে কেতিয়াৰ পৰা 200 বছৰ 250 বছৰ ভূমিপুত্ৰৰ সংজ্ঞা আছে, ইউনাইটেড নেশ্যনছে দি থৈছে ভূমিপুত্ৰৰ সংজ্ঞা কি, আৰু এই ভূমিত থকা আমাৰ যিসকল ভূমিপুত্ৰ তেওঁলোক এই ভূমিৰ অধিকাৰী। গতিকে তেওঁলোকক লৈহে আমি এটা জাতি হৈছোঁ। অসমীয়া বুলি পৃথিৱীত কোনো জাতি নাই, আমি বিভিন্ন উপজাতি জনজাতি জনগোষ্ঠীবিলাক লগ লাগি এটা অসমীয়া জাতি হৈছোঁ। আজি বড়োক বাদ দি, মিচিঙক বাদ দি, কাৰ্বিক বাদ দি, কছাৰীক বাদ দি, নেপালীক বাদ দি, বাঙালীক বাদ দি, বিহাৰীক বাদ দি বা অন্যান্য যিখিনি আমাৰ জাতি জনগোষ্ঠী আছে সেইখিনিক বাদ দি অসমীয়া হ'ব নোৱাৰে। যদিও বা বাঙালী মাৰোৱাৰী তেওঁলোকৰ এটা বেলেগ পৰিচয় আছে, বেলেগ জাতিগত পৰিচয় আছে, তাৰ পিছতো কিন্তু অসমত অসমীয়া। আৰু সেইটোও যদি আমি অলপ সময় কাৰণে আঁতৰাই থৈ দিওঁ, নেপালী বাঙালী বিহাৰীক যদি আমি আঁতৰাই থৈ দিওঁ, কিন্তু এইটো নিশ্চিত আমি কৰিব লাগিব যে মিচিং কাৰ্বি কছাৰী ডিমাচা মৰাণ মটক সোণোৱাল আহোম কেওট কলিতা কছাৰী সকলোখিনি লৈ যিটো পৰিচয় সেইটো আমাৰ অসমীয়াৰ পৰিচয়। ইয়াক বাদ দি অসমীয়া হ'ব নোৱাৰে। আৰু যি 1200-1300 শতিকাৰ পৰা যিসকল মুছলমান অসমত থাকি গ'ল, সেই সকলো অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, তেওঁলোকো অসমীয়া। কিন্তু আমি কি দেখিছোঁ এতিয়া বংগভংগৰ পিছত প্ৰায় 1900 শতিকাৰ পিছৰ পৰা যেতিয়াৰ পৰা মুছলিম লীগ গঠন হ'ল, তাৰ পৰৱৰ্তী সময়ৰ পৰা যিবিলাক মানুহ অসমলৈ আহিল সিহঁতক লৈ আমাৰ শ্ৰেণীৰ মানুহে বৰ আলপৈচন ধৰিব লগা হৈছে তেওঁলোকেহে যেন জাতিটো ৰক্ষা কৰিব। আৰম্ভণিতে কৈছোঁ তেওঁলোকৰ নিজা ভাষাই নাই, তেওঁলোকে য'তে যায় সেইখিনিয়ে। আজি যদি মই ক'ৰবালৈ যাওঁ, মই যদি ভাৰতৰ বা বিশ্বৰ ক'ৰবা ঠাইত থাকোঁ, মোৰ মাতৃভাষা অসমীয়া হৈ থাকিব। কিন্তু সেইখিনি মানুহ যদি তেওঁলোকৰ পৰিয়াল গুজৰাটলৈ যায়, তেওঁলোকৰ মাতৃভাষা গুজৰাটী হৈ যাব। তেওঁলোক যদি বিহাৰত থাকে তেওঁলোকৰ মাতৃভাষা ভোজপুৰী হৈ যাব। তেওঁলোক যদি মহাৰাষ্ট্ৰত থাকি যায় তেতিয়াহ'লে তেওঁলোকৰ মাতৃভাষা মাৰাঠী হৈ যাব, কাৰণ তেওঁলোকৰ নিজৰ ভাষা নাই। নিজৰ ভাষা তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত কৰাব নোৱাৰে। অসমীয়া আমি যিখিনি মানুহৰ মাতৃভাষা অসমীয়া, চাওক ঘৰত নিজৰ ভাষা আছে থাকিবই। আৰম্ভণিতে কৈছোঁ কলৰ কলটোৰ লগত বাকলিটো যি ধৰণে থাকিব, আমাৰ নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি পৰম্পৰাও থাকিব। কিন্তু এইখন অসমত যিহেতু আমাৰ সুকীয়া পৰিচয় দিছে, সেই অসমীয়াত্বক জীয়াই ৰখা, অসমীয়া ভাষাক জীয়াই ৰখাৰ কিন্তু দায়িত্ব আমাৰ নিশ্চয় থাকিব লাগিব। সাহিত্য সভাৰ দায়িত্ব বেছি, কিন্তু এইখিনি কথা উপলব্ধি নকৰি অসম সাহিত্য সভাৰ মুৰব্বীজনে যি ধৰণৰ বক্তব্য ৰাখিছে সেয়া অসমীয়া সমাজখনৰ কাৰণে, অসমীয়া বৃহত্তৰ জাতিটোৰ কাৰণে সুখকৰ নহয়। আজি মই সামাজিক মাধ্যমত এটা বক্তব্য দিওঁতে বিভিন্নজনে এই মন্তব্য কৰিছে যে বড়োসকলে নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে। কোনোবা এজনে আৰ্টিকুলো পঠিয়াইছে যে উই আৰ বড়ো নট বড়োজ, উই আৰ নট আছামিজ বুলি আৰ্টিকুলো পঠিয়াইছে। কিয় ক'ব লগা হ'ল? সেই পৰিৱেশটো কিয় আহিল? আজি আমাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী আঁতৰি গুচি গ'ল। আমাৰ ৰাজধানী শ্বিলঙত আছিল, আমি তাৰ পৰা দিছপুৰলৈ আহিলোঁ। কিয় আহিব লগা হ'ল? গোটেই পৰিৱেশটো কি কৰিলোঁ? আমি অসমীয়া ভাষা বুলি ক'লোঁ, কিন্তু আজি অসমীয়া ভাষাৰ মাজত আছু হ'ল। তাৰপিছত আছুৱে নিজক সেই মানুহখিনি একত্ৰিত কৰি ৰাখিব নোৱাৰিলে। তাৰপিছত অসম সাহিত্য সভা হ'ল, অসম সাহিত্য সভাই বড়ো ভাষাটো উত্তৰণৰ কাৰণে কাম কৰিব নোৱাৰিলে। অসম সাহিত্য সভাই মিচিং ভাষাটো উত্তৰণৰ কাৰণে কাম কৰিব নোৱাৰিলে। অসম সাহিত্য সভাই কাৰ্বি ভাষাটো উত্তৰণৰ কাৰণে কাম কৰিব নোৱাৰিলে বা নকৰিলে, নহয়? আছুৱে সদৌ অসম ছাত্ৰ সন্থাই কাৰ্বি মানুহখিনিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যি কৰিব লাগিছিল নকৰিলে বা নোৱাৰিলে। বড়ো ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যি কৰিব লাগিছিল কৰিব নোৱাৰিলে বা নকৰিলে। তাৰ কাৰণে আজি তেওঁলোকে নিজে নিজে ভাবিছে যে আমাক সকলো ফালৰ পৰা আমাক যিহেতু আঁতৰাই পেলোৱা হৈছে, আমি নিজে নিজে থিয় হ'ব লাগিব, আৰু হোৱাটো অধিকাৰো আছে তেওঁলোকৰ। এই কথাবিলাক ক'লে ৰাইজে বেয়া পায়, মানুহে শুনিবলৈ বেয়া পায়।
আৰু আটাইতকৈ ডাঙৰ কথা কি জানে, আজি যিসকলে অসমীয়া ভাষাটো জীয়াই ৰখাৰ কথা কৈছোঁ, আজি যিসকলে কৈছোঁ যে অসমীয়া ভাষাটো চৰ চাপৰিৰ মানুহবিলাকে ৰাখিছে, সেইবিলাক মানুহে, যিবিলাক মানুহে ভাবে যে আমি অসমীয়া ভাষাটোও ৰক্ষা কৰিব লাগিব, সেইবিলাক মানুহৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষা ভালকৈ ক'ব নাজানে, অসমীয়া ভাষাত কিতাপ পঢ়িব নাজানে, লিখাটো দূৰৰে কথা। কিয় নাজানে? কাৰণ তেওঁলোকে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত পঢ়িছে। অসমত অসমীয়া ক'ব নাজানা, অসমীয়া পঢ়িব নাজানা, অসমীয়া লিখিব নাজানা বেছিভাগ নৱপ্ৰজন্মৰ যুৱক যুৱতী অসমীয়া পৰিয়ালৰ, আৰু তাৰে আটাইতকৈ বেছিভাগে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত পঢ়ি অহা। এই দায়িত্ব অসমীয়াই ল'ব নে নল'ব? খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত পঢ়িছে, মোৰ ক'ব লগা একো নাই, তাত অসমীয়া ভাষাটো চৰ্চা কৰিবলৈ নিদিয়ে, অসমীয়া ভাষাটো পঢ়িবলৈ নিদিয়ে। এই বিষয়ত আছোঁ মনে মনে, সাহিত্য সভাও মনে মনে আছে। কিয়? আমি বাৰে বাৰে কওঁ যে অসমীয়া ভাষাটো খ্ৰীষ্টিয়ান মিছনেৰীসকলেহে আনিলে, সেইকাৰণে আমি খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ শিক্ষা ব্যৱস্থাটোৰ লগত আমি প্ৰশ্ন কৰিব নোৱাৰোঁ। তেতিয়াহ'লে অনন্ত কণ্ডলীয়ে কি ভাষাত লিখিছিলে? শংকৰ গুৰুজনে কি ভাষাত লিখিছিলে? কীৰ্তন ঘোষা, নামঘোষা। ব্ৰজাৱলী ভাষাত তেওঁ বৰগীত আৰু নাটকহে ৰচনা কৰিছে। সেই ভাষা কি আছিলে? আমাৰ গুৰুচৰিতবিলাকৰ ভাষা কি আছিলে? ব্যাকৰণ নোহোৱাকৈ কোনোবাই ক'ব ব্যাকৰণ লিখিলে খ্ৰীষ্টিয়ান মিছনেৰী। আৰে ব্যাকৰণ নোহোৱাকৈ কীৰ্তন ঘোষা হ'লনে? ব্যাকৰণ নোহোৱাকৈ নাম ঘোষা হ'লনে? ব্যাকৰণ নোহোৱাকৈ অনন্ত কণ্ডলীয়ে মহাভাৰত অনুবাদ কৰিলেনে অসমীয়া ভাষালৈ? আৰু সেইটো মামণি ৰয়চম গোস্বামী, আৰু মই বিশ্বাস কৰোঁ মামণি ৰয়চম গোস্বামী বাইদেউ বসন্ত গোস্বামীতকৈ বহু ওপৰত। সেই মামণি ৰয়চম বাইদেৱে তেওঁ গৱেষণা গ্ৰন্থত কৈ গৈছে কি বুলি, যে ৰামায়ণ প্ৰথম আঞ্চলিক ভাষালৈ অনুবাদ হোৱা প্ৰথমখন অসমীয়া, আৰু সেইটো ক'ত? সেই ভাষাটো কি? আৰু আটাইতকৈ ডাঙৰ কথা, অসমীয়া ভাষাত প্ৰথম গদ্য ৰচনা হৈছে। বাঙালী ভাষাত গদ্য ৰচনা অসমীয়া ভাষাতকৈ পৰৱৰ্তী সময়ত হৈছে। কথা গীতা কোনে ক'ত ৰচনা, কথা ভাগৱত ক'ত ৰচনা হৈছে? আমি নাজানো। তাৰপিছত আমি ভাবিছোঁ এই 19 শতিকাৰ আগৰবিলাক আমি পাহৰি গ'লোঁ। 19 শতিকাৰ পিছত, মানে ইয়াণ্ডাবু সন্ধিৰ পিছত বা তাৰো পিছত অহা মানুহখিনিৰ লগত আমি একাকাৰ হৈ থাকিলোঁ। তাৰ মাজত এনেকুৱা এটা পৰিৱেশ দিবলৈ সৃষ্টি কৰা হ'ল, অসমীয়া ভাষাটো বোলে বঙালী ভাষাৰ অপভ্ৰংশ। আৰে ভাই, অসমীয়া ভাষা মূল ভাষা কামৰূপী ভাষা, কামৰূপী ভাষাৰ পৰা অসমীয়া হৈছে, তাৰ পৰা বাঙালী হৈছে। অসমীয়া বাঙালী ভাষাৰ অপভ্ৰংশ নহয়, বৰঞ্চ অসমীয়া, আজিৰ যিটো অসমীয়া ভাষা আৰু আজিৰ যিটো বাঙালী ভাষা, দুয়োটা ভাষা মূল ভাষা হ'ল কামৰূপী ভাষা, যিটো অসমীয়া ভাষা। বাঙালী ভাষা অসমীয়া ভাষাৰ পৰাহে উদ্ভৱ হৈছে। ঠিক ঠিক ঠিক, তথ্য আমি দি দিম, যাৰ যদি কাৰোবাক প্ৰয়োজন হয় তথ্য আমি দিম। এই কথাবিলাক কোনে আলোচনা কৰিব? এই কথাবিলাক ক'লৈ যাব? কিন্তু আমি কি হ'লোঁ, আমি এই কেইটামান মানুহে নিজকে অতিমাত্ৰা অসমীয়া বুলি দেখুৱাবলৈ গৈ, জহাবলৈ গৈ, আমাৰ জাতি, ধৰ্ম, বৰ্ণ, বিভিন্ন সময়ত ধৰ্ম কথাই কোনোবা এজনে আজি মোক কমেণ্ট কৰিছে, হিন্দুত্ববাদে শেষ কৰিছে বোলে চাৰিওফালৰ পৰা। হিন্দুত্ববাদ মানে কি বুজিলে আপোনালোকে? আজি কোনোবা ৰাজনৈতিক নেতাৰ মুখত ফুটি থকা হিন্দুত্ববাদৰ শব্দবিলাক, হিন্দুত্ববাদৰ ডেফিনেশ্যনবিলাক আপোনালোকে শুনিছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই নিজেই হিন্দুত্ববাদৰ পোষকতা কৰি গৈছে। আমাৰ এখন গ্ৰন্থ আছে, জানো এইবিলাক গ্ৰন্থ আপোনালোকে নপঢ়ে, কাৰণ পঢ়িলে সঁচাবিলাক ওলাই যাব যে দ্ৰোহ সনাতন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰ কথা বুলি, দ্ৰোহ সনাতন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জাতীয় দৰ্শন সাৰ কথা বুলি আমাৰ এখন গ্ৰন্থ আছে। তাত স্পষ্টকৈ লিখা হৈছে কি ধৰণে শংকৰ গুৰুজনাই হিন্দুত্ববাদৰ পোষকতা কৰিছে। হিন্দুত্ববাদ মানে কেৱল জয় শ্ৰীৰাম বুলি কোৱা নহয়, হিন্দুত্ববাদ মানে কেৱল গেৰুৱা কাপোৰ পিন্ধা নহয়, কপালত তিলক লোৱা নহয়, হিন্দুত্ববাদ মানে পূজা কৰা নহয়, হিন্দুত্ববাদ মানে সকলোকে সামৰি লোৱাটো, জীৱক সামৰি লোৱাটো, গোটেই পৃথিৱীক সামৰি লোৱাটো হিন্দুৰ চিন্তা, হিন্দুত্ববাদৰ চিন্তা। সেই পৰিসৰটো আমি বুজি পোৱা নাই, আমাক বুজাই দিয়া হোৱা নাই, বুজিবলৈ দিয়া হোৱা নাই। সেইকাৰণে গোটেই চিন্তাটোৰ মাজত কি ক'লোঁ, জন্মগত, বেছি দীঘল নকৰোঁ, জন্মগত যিটো পৰিচয় সেইটো থাকিবই। মই মিচিঙৰ ঘৰত হৈছোঁ, মই কোনোবা কাৰ্বিৰ ঘৰত হৈছোঁ, বড়োৰ ঘৰত হৈছোঁ, কলিতাৰ ঘৰত হৈছোঁ, ব্ৰাহ্মণৰ ঘৰত হৈছোঁ, য'তে হৈছোঁ, সেইটো মোৰ চিনাকি, মোৰ প্ৰথম চিনাকি, মোৰ প্ৰথম পৰিচয়, সেইটো মোৰ থাকিব। আৰু মোৰ জন্ম যিহেতু ক'ত হৈছে, অসমত হৈছে, অসমৰ প্ৰকৃতিয়ে কি পৰিচয় দিছে, অসমীয়া। গতিকে প্ৰত্যেকেই এইটো অনুভৱ কৰিব লাগিব, তেওঁ বড়ো হওক, তেওঁ কাৰ্বি হওক, তেওঁ কছাৰী হওক, তেওঁ নেপালী হওক, তেওঁ বাঙালী হওক, তেওঁ বিহাৰী হওক, তেওঁ মাৰোৱাৰী হওক, তেওঁলোকৰ দ্বিতীয় পৰিচয় অসমীয়া।
প্ৰথম পৰিচয় নিজৰ যিটো জন্মগত পৰিচয়, দ্বিতীয় পৰিচয় অসমত অসমীয়া, তৃতীয় পৰিচয় ভাৰতীয়। তৃতীয় পৰিচয় ভাৰতীয় কাৰণ আমি ভাৰতত আছোঁ। প্ৰথম দায়বদ্ধ মই ঘৰৰ প্ৰতি, দ্বিতীয় দায়বদ্ধ মই সমাজৰ প্ৰতি, মানে মই বিহাৰীৰ প্ৰতি বা মই নেপালীৰ প্ৰতি, যদি মই যিটো হয়, মই যিটো পৰিয়ালত মোৰ জন্ম হৈছে তাৰ প্ৰতি, তাৰপিছত মোৰ সেই সমাজখনৰ প্ৰতি, কাৰণ সেই সমাজখনলৈ ওলাই অহাৰ লগে লগে মই বাঙালী, বিহাৰী, নেপালী, কোচ, কলিতা, আহোম, মৰাণ, মটক, বড়ো, কাৰ্বি হৈ নাথাকোঁ। থকাটো অনুচিত। আৰু আমি যদি ভাবিছোঁ আমি তেনেকৈ থাকি অকলে থাকি শক্তিশালী হ'ব পাৰিম, তেতিয়াহ'লে এইটো আমাৰ চূড়ান্ত মূৰ্খামি। আৰু সেইটোৱে আজি হৈছে কাৰণে আজি এইবিলাক কথা আলোচনা কৰিব লগা হৈছে। বুজি পাইছেনে? তাৰপিছত ভাৰতীয় আমি সকলো সনাতন। সেইটোৱে সনাতন। আপুনি কি উপাসনা কৰিছে, কি ধৰণে কৰিছে, উপাসনাৰো এটা ভাষা আছে। একো নকৰাকৈও আপুনি সনাতন হ'ব পাৰে। কিন্তু আমি এই মূল কথাবোৰ, বুনিয়াদী সিদ্ধান্তবিলাক পাহৰি মই ভাবিছোঁ মই অসমীয়া কথা কৈছোঁ, মই কোনোবা বৰা, কোনোবা শইকীয়া, কোনোবা গোস্বামী, কোনোবা আমুক, আমিহে অসমীয়া। ক'ত আছে অসমীয়াৰ ডেফিনেশ্যন? ক'ত আছে অসমীয়া জাতি? অসমীয়া জাতিৰ ইতিহাস কি? অসমীয়া জাতিৰ ইতিহাস সংমিশ্ৰিত হৈ পেলাই হৈছে। অসমীয়া জাতিৰ পৰিচয় সংমিশ্ৰণৰ ফলত হৈছে। অসমীয়া ভাষা পূৰ্বৰ কামৰূপৰ ভাষা, যি ভাষা কম বেছি পৰিমাণে প্ৰতিটো ভাষাৰ মাজত সোমাই আছে। আৰু বাকী জনগোষ্ঠীয় জাতিগত যিবিলাক শব্দ ব্যাকৰণ আছে, কথা বতৰা আছে, কৰিব। উত্তৰণ ঘটাবলৈ সকলোৱে চেষ্টা কৰিব, কৰাটো উচিত। আমি কৰি দিব নোৱাৰিলোঁ কাৰণে তেওঁলোকে নিজে কৰিবলৈ বাধ্য হৈছে। যদি আমি কৰি দিলোঁহেঁতেন, আজি অসম সাহিত্য সভাই যি ধৰণে দায়িত্বশীলভাৱে কাম কৰিব লাগিছিল, নাই পৰা। পৰমানন্দ ৰাজবংশী সভাপতি হৈ থকাৰে পৰা অসম সাহিত্য সভা নষ্ট হ'ল। আজিও নষ্ট হ'ল। গতিকে মই কৈছোঁ বসন্ত গোস্বামী, তাৰ উপসভাপতিজন পদুম ৰাজখোৱা, আমি জানো পদুম ৰাজখোৱা, নগাঁৱতহে ঘৰ, মোৰো নগাঁৱৰে। আমি তেওঁক ভালকৈ জানো, খুব ভিতৰৰ পৰা জানো। গতিকে এই ধৰণৰ মানুহবিলাক কেনেকৈ সভাপতি হ'ল, ক'ৰ পৰা আহিল ক'ব নোৱাৰোঁ। মাজতে কাজিয়া, চিঞৰ বাখৰ। ইয়াত সাহিত্য সৃষ্টি নাই, ইয়াত জাতিৰ প্ৰতি দায়বদ্ধতা নাই, ভাষাটোৰ প্ৰতি দায়বদ্ধতা নাই। যদি অসম সাহিত্য সভা ভাষাৰ প্ৰতি দায়বদ্ধ হ'লহেঁতেন, আজিৰ অসম সাহিত্য সভা আজি যি পৰ্যায়ত আছে, তেতিয়াহ'লে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত যে অসমীয়া ভাষা নপঢ়ায়, খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত যে অসমীয়া ভাষাত কথা ক'বলৈ নিদিয়ে, আৰু সেই খ্ৰীষ্টিয়ান মিছনেৰী স্কুলতে যে অতি বেছিভাগ অসমীয়া ল'ৰা ছোৱালী, সেই বিষয়ত মাত বোল কিয় দিব পৰা নাই, কিয় ভবা নাই? খ্ৰীষ্টিয়ানৰ পুষ্য কি বুলি কয়, এইটো শব্দটো অহা নাই। খ্ৰীষ্টিয়ান মিছনেৰীসকলে ভাবিছে আৰে অসমীয়া ভাষা তাহানিৰে পৰা আছে। বেছি দীঘল নকৰোঁ। গতিকে কথা এইটোৱেই, কলৰ বাকলিটো যেনেকৈ আমি কলৰ ফলটো খাওঁতে বাকলিসহ নাখাওঁ, তদ্ৰূপ ধৰণে আমি ঘৰত কাৰ্বি, কছাৰী, মিচিং, বড়ো যি আছোঁ হৈ থাকিম, আৰু ওলাই অহাৰ লগে লগে অসমত অসমীয়া হিচাপে পৰিচয় দিব লাগিব। আৰু আমি সকলোৱে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ চেষ্টা কৰিব লাগিব। আৰু যদি মোৰ অসমীয়া পৰিয়াল বুলি মই যদি নিজকে ভাবিছোঁ, মই যদি নিজকে অসমীয়া বুলি ভাবিছোঁ, আৰু মোৰ পৰিয়ালৰ মোৰ বংশই কোনোবাই যদি অসমীয়াত কথা ক'ব নাজানে, অসমীয়া ভাষাত লিখিব নাজানে, অসমীয়া ভাষা পঢ়িব নাজানে, তেতিয়াহ'লে তেওঁ নিজকে অসমীয়া বুলি নোকোৱা ভাল নহয়। তেওঁতকৈ বহুত যোগ্য অসমীয়া থাকিব। ৰংবং তেৰং সৰ্বশ্ৰেষ্ঠ অসমীয়া গৌৰৱ গগৈৰ দৰে অসমীয়াতকৈ ৰংবং তেৰং বহুত শ্ৰেষ্ঠ অসমীয়া। কাৰণ ৰংবং তেৰং তেওঁৰ পুত্ৰ লংনিত তেৰঙৰ যি অসমীয়া শব্দ বাক্য, যি কথা বতৰা, সেই শব্দ বাক্য কথা বতৰা গৌৰৱ গগৈও ক'ব নোৱাৰে, কুংকি চৌধুৰীয়েও ক'ব নোৱাৰে। গতিকে কুংকি চৌধুৰী, গৌৰৱ গগৈতকৈ ৰংবং তেৰং যিধৰণে যোগ্য জ্যেষ্ঠ অসমীয়া, সেইধৰণে প্ৰত্যেকজন মিচিং, কাৰ্বি, কছাৰী, ৰণোজ পেগুত বসন্ত গোস্বামীতকৈ কম অসমীয়া নেকি? বসন্ত গোস্বামীয়ে ক'ব নেকি ৰণোজ পেগু কম অসমীয়া? বসন্ত গোস্বামীয়ে ক'ব নেকি যে প্ৰমোদ বড়ো কম অসমীয়া? বসন্ত গোস্বামীয়ে ক'ব নেকি, প্ৰশান্ত গোস্বামী আমাৰ কটন বিশ্ববিদ্যালয় বাংলা বিভাগৰ আগৰ মুৰব্বী অধ্যাপক, এতিয়া সহযোগী অধ্যাপক প্ৰশান্ত গোস্বামী তেওঁতকৈ কম অসমীয়া? প্ৰশান্ত চক্ৰৱৰ্তী, পুলক বেনাৰ্জী ক'ব নেকি বসন্ত গোস্বামীয়ে পুলক বেনাৰ্জী বসন্ত গোস্বামীতকৈ কম অসমীয়া? ক'ব নেকি বসন্ত গোস্বামীয়ে জিএল আগৰৱালা বসন্ত গোস্বামীতকৈ কম অসমীয়া? আপোনালোকে কেৱল ইছমাইল হুছেইনকে অসমীয়া বুলি ভাবে। সমস্যাটো তাত। ইমৰান শ্বাহ অসমীয়া, মই বুকুত হাত দি ক'ব পাৰোঁ।
ইছমাইল হুছেইন অসমীয়া হোৱাত আমাৰ আপত্তি নাই, কিন্তু তেওঁৰ আচৰণত অসমীয়াত্বৰ পৰিৱৰ্তে সন্ত্ৰাসবাদৰ চিন্তা, বিচ্ছিন্নতাবাদীৰ চিন্তা বেছি পৰিস্ফুট হয়। অসমীয়া জাতিটো কেতিয়াও বিচ্ছিন্নতাবাদী নাছিল, কিন্তু আমাৰ এই বহিৰা শক্তিবিলাকে আমাক বিচ্ছিন্নতাবাদী সজাই দিলে। এইটোৱে আমাৰ দুৰ্ভাগ্য। আৰু সেই বাহিৰা শক্তিবোৰৰ প্ৰভাৱত পৰি আমি নিজৰ মূল হেৰুৱালোঁ, আমাৰ জাতীয় সংগঠন আৰু এই ৰাজনৈতিক দলবিলাকে, যিবিলাকে কংগ্ৰেছৰ পৰা আৰম্ভ কৰি অসম কংগ্ৰেছ আৰু বাকী যিবিলাক আছে সকলোৱে সেই পৃষ্ঠপোষকতা আৰম্ভ কৰি দিলোঁ। পৰিণাম এদিন ভুগিব আপোনালোকে, আমিও ভুগিম। আৰু যদি সেইটোৱে হয়, বসন্ত গোস্বামীয়ে কোৱাৰ দৰে যদি শৰীৰৰ অংগ কাটিয়েই অসমীয়া হ'ব লাগে নতুনকৈ, তেতিয়াহ'লে তেনেকুৱা অসমীয়া মই নহয়। মই শৰীৰৰ অংগ কাটি অসমীয়া হ'ব মই নোৱাৰোঁ। নমস্কাৰ।